নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ আজিৰ দিনটোত এটা ভাল খবৰ। বহুত অপেক্ষাৰ অন্তত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000 টকাৰ পুঁজি বিতৰণ কাৰ্যসূচী অহাকালি অৰ্থাৎ 22 আগষ্ট 2025 তাৰিখৰ পৰা বিভিন্ন সমষ্টিত আৰম্ভ হৈ যাব। আজিৰ ভিডিঅ'টোত চাওঁ আহক কোনটো সমষ্টিত কোন তাৰিখে এই চেক বিতৰণ কাৰ্যসূচী আৰম্ভ হ'ব। অহা 22 আগষ্ট 2025 তাৰিখে নলবাৰী বিধানসভা সমষ্টিত, 23 তাৰিখে জাগিৰোড বিধানসভা সমষ্টিত, 24 তাৰিখে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত, 25 তাৰিখে ধুবুৰী বিধানসভা সমষ্টিত, 1 ছেপ্টেম্বৰ পাথাৰকান্দি বিধানসভা সমষ্টি, 2 ছেপ্টেম্বৰ হোজাই বিধানসভা সমষ্টি, 3 ছেপ্টেম্বৰ জালুকবাৰী আৰু লাহৰীঘাট বিধানসভা সমষ্টি, ঠিক তেনেদৰে 4 ছেপ্টেম্বৰ ঢেকিয়াজুলি বিধানসভা সমষ্টি, 6 ছেপ্টেম্বৰ মানকাচৰ বিধানসভা সমষ্টি, 16 ছেপ্টেম্বৰ গৌৰীপুৰ বিধানসভা সমষ্টি, 25 ছেপ্টেম্বৰ বিশ্বনাথ বিধানসভা সমষ্টি, 26 ছেপ্টেম্বৰ জোনাই বিধানসভা সমষ্টি, 27 ছেপ্টেম্বৰ তিনিচুকীয়া বিধানসভা সমষ্টি, 28 ছেপ্টেম্বৰ ৰাংখাং বিধানসভা সমষ্টি। এইকেইটা দিন ধাৰ্য কৰা হৈছে। আপোনালোকে গমেই পাইছে, ৰাজ্যজুৰি 30 লাখতকৈ অধিক মহিলালৈ এই 10,000 টকাকৈ পুঁজি আগবঢ়োৱা হ'ব। মুঠ 3,000 কোটি টকাৰো অধিক ব্যয়বহুল এই আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ বাইদেউসকলে বিভিন্ন ক্ষেত্ৰত যেনেকৈ কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্প আদিত এই টকাসমূহ ব্যৱহাৰ কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ অহাসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।